মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 9ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানখনৰ যেটো কেমিষ্ট্ৰিৰ 4 নম্বৰ চেপ্টাৰ পৰমাণুৰ গঠন সেই চেপ্টাৰটো পঢ়াই আছিলোঁ। তাত ইতিমধ্যে মই ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি পঢ়াই হৈ গ'ল। মানে ইয়াৰ আগৰ ভিডিঅ'টো ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি আছিলে। তাৰপিছত তাৰ আগত থমছনৰ পৰমাণু মানে এই চেপ্টাৰটোৰ ইতিমধ্যে মই ৰাদাৰফৰ্ডৰ পৰমাণু আৰ্হিলৈকে পঢ়াই হৈ গ'ল। মানে পেজ নাম্বাৰ তোমালোকৰ 48লৈকে হৈ গ'ল। তোমালোকে ভিডিঅ'সমূহ চাবা। মানে মোৰ অকল এইটো চেপ্টাৰ বুলি নহয়, আগৰ বাকীবোৰ যিবোৰ চেপ্টাৰৰ মই ভিডিঅ' দিয়া হৈছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ভিডিঅ'সমূহ চাবা। চাই যদি কিবা নুবুজা তোমালোকে মোক তেতিয়া কমেণ্ট কৰিবা। যিটো ভিডিঅ'ত যিখিনি নাই বুজা সেইটো মোক কমেণ্ট কৰিবা। মই তেতিয়া আকৌ তোমালোকক অকণমান ভালকৈ বুজাই দিবলৈ যত্ন কৰিম। আৰু যদি কিবা বুজি মানে পাইছা যে মই বুজাওঁতে তোমালোকে বুজি পাইছা, কাৰণ মই যিমান পাৰোঁ সহজকৈ তোমালোকক বিজ্ঞানখন বুজাই দিবলৈ যত্ন কৰিছোঁ। মই যিখিনি জানো সেইখিনিকে তোমালোকক বুজাবলৈ যত্ন কৰিছোঁ। গতিকে মই কিমান সফল হৈছোঁ সেইটো মই জানিবলৈ হ'লে তোমালোকে মোক বুজি পাইছা নে নাই সেইটো মোক জনাব লাগিব। আৰু সেইটো হয় কমেণ্ট কৰি জনাবা। আৰু নতুবা তোমালোকে কমেণ্ট কৰিবলৈ যদি অসুবিধা হয় বা কৰিবলৈ দিগদাৰী পোৱা, কৰিবলৈ ইচ্ছা নকৰা, তেতিয়া তোমালোকে এটা লাইক দিবা। তেতিয়াও মই গম পাম যে মই বুজাওঁতে তোমালোকে বুজি পাইছা। গতিকে সেইটো মোৰ জানিবলৈ ইচ্ছা হয়, সেইকাৰণে তোমালোকক মই এইটো এটা অনুৰোধ কৰিছোঁ। আৰু মোৰ এই চেনেলটোৰ বিষয়ে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা। 10ৰ যদি ল'ৰা ছোৱালী কোনোবা চিনাকি আছে 10ৰ ল'ৰা ছোৱালীৰ লগতো এই কথাটো শ্বেয়াৰ কৰিবা, কাৰণ মই 10ৰ বিজ্ঞানখনো পঢ়াই আছোঁ। গতিকে এইখিনিকে তোমালোকক মই ক'লোঁ। আৰু যদি তোমালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি ল'বা। কাষতে থকা বেল আইকনটো দি থ'বা। তেতিয়া মই যেতিয়া ভিডিঅ' দিম তেতিয়াই নটিফিকেশ্যন পাবা। কাৰণ এতিয়া মই প্ৰথমতে যি ধৰণে অলপ ভিডিঅ' দিয়া হৈছিলে, এতিয়া মাজে মাজে অলপ গেপ হৈ যায়, কেতিয়াবা এদিনমান গেপ হৈ গুচি যায়। গতিকে তোমালোকে বেল আইকনটো দি থ'লে নটিফিকেশ্যন পাবা। মই ভিডিঅ' দিলে তোমালোকে গম পাবা। আৰু এইখিনিকে ক'লোঁ। এতিয়া আহোঁ আমি ক্লাছটোৰ মাজলৈ। ক্লাছটো বুলি কওঁতে আজি আমি পঢ়িম ব'ৰৰ পৰমাণুৰ আৰ্হি, যিটো পেজ নাম্বাৰ 49ত আছে। ব'ৰৰ পৰমাণুৰ আৰ্হি পঢ়িম, হ'বনে? গতিকে ব'ৰৰ পৰমাণু আৰ্হি বুলি কওঁতে মই ইয়াৰ আগতেও কৈছোঁ যে এইখন কিতাপখন বৰকৈ পঢ়ি নাথাকোঁ। কিতাপখন তোমালোকে নিজে অকণমান পঢ়িবা। পঢ়ি যদি কিবা বুজি নোপোৱা, কোনখিনি বুজি নাই পোৱা পেজ নাম্বাৰটোৰে সৈতে মোক জনাবা। মই তেতিয়া আকৌ সেইখিনি বুজাই দিবলৈ যত্ন কৰিম। গতিকে ব'ৰৰ পৰমাণু আৰ্হি বুলি কওঁতে ব'ৰে গোটেই কথাটো আচলতে যিটো ৰাদাৰফৰ্ডে পৰমাণু আৰ্হি দি গৈছিলে সেইটোৱে বৈজ্ঞানিক ভেটি থকা এটা পৰমাণু আৰ্হি আছিলে। আৰু তেখেত আছিলে বাটকটীয়া। মই আগতে কৈছোঁ আগৰ ভিডিঅ'টোত। মানে আধুনিক যিটো আৰ্হি আমাৰ, সেই আৰ্হিটোৰ বাটকটীয়া হৈছে আচলতে ৰাদাৰফৰ্ড। ৰাদাৰফৰ্ডৰ খালি অকণমান ভুলৰ কাৰণে তেখেতৰ আৰ্হিটো আজি গ্ৰহণযোগ্য নহয়। মানে তেখেতৰ নামটো উত্থাপন নহয়। তথাপি তেখেতক এৰাই আমি ব'ৰৰ আৰ্হিও নপঢ়োঁ। ৰাদাৰফৰ্ডক আমি সন্মান জনাই ৰাদাৰফৰ্ডৰ বিষয়ে পঢ়োঁ, কিন্তু ৰাদাৰফৰ্ডৰ আৰ্হিটো ভুল বুলি প্ৰমাণিত হ'ল। কাৰণটো কি বুলি কৈছিলোঁ যে তেখেতে ইলেক্ট্ৰনবোৰনো কিয় ঘূৰি ফুৰে, নিউক্লিয়াছটোৰ চাৰিওফালে কিয় ঘূৰি ফুৰে বা কেনেদৰে ঘূৰি ফুৰে, সেই কথাটো তেখেতে ব্যাখ্যা দিব পৰা নাছিলে। সেই কথাটো কোৱা নাছিলে। তেখেতে খালি কৈছিলে যে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে। মানে সৌৰজগতৰ লগত তুলনা কৈছিলে যে নিউক্লিয়াছৰ চাৰিওফালে ইলেক্ট্ৰনবোৰ কক্ষপথত ঘূৰি ফুৰে। কিয়নো ঘূৰি ফুৰে সেই কথাটো ক'ব পৰা নাছিলে। তেতিয়া পিছৰ বৈজ্ঞানিকসকলে ক'লে যে এনেকৈ ঘূৰোঁতে ইলেক্ট্ৰনৰ শক্তি ক্ষয় যাব, শক্তি কমি আহিব, আৰু ফলত ইলেক্ট্ৰনটো ঘূৰোঁতে এটা সময়ত শক্তি নাইকিয়া হৈ নিউক্লিয়াছত জাহ যাব, নিউক্লিয়াছৰ ওপৰত পৰি যাব। মানে কাৰণ এটা গতিশীল বস্তুৰ শক্তি নষ্ট হয় বুলি কৈ আছিলে। সেই ধাৰণাটোৰ ওপৰত ভিত্তি কৰি ৰাদাৰফৰ্ডৰ ধাৰণাটো ভুল বুলি ক'লে। তে পিছৰ পৰ্যায়ত নিলছ ব'ৰ বুলি এজন বৈজ্ঞানিকে কি কৰিলে, ৰাদাৰফৰ্ডৰ আৰ্হিটোক অকণমান সংশোধন কৰিলে, অকণমান শুধৰাই পেলালে। আৰ্হিটো প্ৰায় একে ৰাখিলে। তেখেতৰ মতেও এটা পৰমাণুৰ কেন্দ্ৰত এটা নিউক্লিয়াছ থাকে, নিউক্লিয়াছটোতে ভৰ থোপ খাই থাকে, মানে নিলছ ব'ৰৰ মতে। আৰু চাৰিওফালে ইলেক্ট্ৰন ঘূৰি ফুৰোঁতে প্ৰতিটো ইলেক্ট্ৰনৰ কাৰণে এটা নিৰ্দিষ্ট গতিপথ থাকে, নিৰ্দিষ্ট এটা শক্তি স্তৰ থাকে। তেখেতে সেইটোক শক্তি স্তৰ বুলি কৈছিলে। যিটো ৰাদাৰফৰ্ডে কক্ষপথত ঘূৰি ফুৰে বুলি কৈছিলে, সেই কক্ষপথ মানে সেই অৰ্বিটটোক তেখেতে কি বুলি কৈছিলে, এনাৰ্জি লেভেল বুলি কৈছিলে, শক্তি স্তৰ বুলি কৈছিলে। গতিকে এটা ইলেক্ট্ৰনৰ কাৰণে শক্তি স্তৰ স্থিৰ হৈ থাকে বুলি কৈছে, নিৰ্দিষ্ট এটা শক্তি স্তৰত ইলেক্ট্ৰন ঘূৰি ফুৰে। আৰু
2 নম্বৰ কথাটো তেখেতে কি কৈছিলে যে ইলেক্ট্ৰন যেতিয়া এনেকৈ ঘূৰি ফুৰে নিৰ্দিষ্ট এটা শক্তি স্তৰত তাৰমানে তেখেতে শক্তি স্তৰ কক্ষপথ শব্দটোৰ ঠাইত তেখেতে কি লগালে শক্তি স্তৰ শব্দটো লগালে যে যেতিয়া এটা নিৰ্দিষ্ট শক্তি স্তৰত এটা ইলেক্ট্ৰন ঘূৰি ফুৰে তেতিয়া কিন্তু কি হয় শক্তিৰ বিকিৰণ নকৰে শক্তি এৰি নিদিয়ে তাৰমানে শক্তি ক্ষয় নাযায় ইলেক্ট্ৰনৰ আৰু যাৰ বাবে ইলেক্ট্ৰনটোৱে কি কৰে নিৰ্দিষ্ট কক্ষপথত ঘূৰি ফুৰিব পাৰে আৰু এইটোৰ ব্যাখ্যা তেওঁ আৰু কি কৈছিলে যে ইলেক্ট্ৰনবোৰ যিহেতুকে ঋণাত্মকভাৱে আহিত পৰমাণুটোৰ কেন্দ্ৰত ধনাত্মক এটা অংশ থাকে গতিকে সেই ধনাত্মক অংশ আৰু ঋণাত্মক ইলেক্ট্ৰনবোৰৰ মাজত কি হয় আকৰ্ষণ থাকে সেই আকৰ্ষণী বলৰ বাবে ইলেক্ট্ৰনে শক্তি বিকিৰণ কৰিব নোৱাৰে যাৰ ফলত ইলেক্ট্ৰনবোৰ এটা শক্তি স্তৰত সি ঘূৰি ফুৰিব পাৰে সি নিউক্লিয়াছৰ ওপৰত নাযায় গতিকে এইকণে শুদ্ধ কৰি দিলে মানে শুদ্ধটো কি কৰিলে শক্তি বিকিৰণ নকৰে ইলেক্ট্ৰনে যেতিয়া ঘূৰি ফুৰে শক্তি বিকিৰণ নকৰে কিয় নকৰে কাৰণ ধনাত্মক আধান আৰু ঋণাত্মক আধানৰ আকৰ্ষণৰ বাবে শক্তি বিকিৰণ কৰিব নোৱাৰে এই কথাকণ কোৱাৰ কাৰণে আজি ৰাদাৰফৰ্ডৰ আৰ্হিটো গ্ৰহণযোগ্য কিন্তু নিলছ বৰৰ আৰ্হিটো গ্ৰহণযোগ্য কিন্তু ৰাদাৰফৰ্ডৰ আৰ্হিটো গ্ৰহণযোগ্য নহয় ভুল বুলি প্ৰমাণিত হ'ল কাৰণ তেওঁ ইলেক্ট্ৰন কিয় ঘূৰি ফুৰে শক্তি ক্ষয় নোহোৱাকৈ কিয় ঘূৰি ফুৰিব পাৰে সেই ব্যাখ্যাটো দিব পৰা নাছিল গতিকে এয়া হ'ল বৰৰ পৰমাণুৰ আৰ্হি পঢ়িবা তোমালোকে কিতাপখনত এই দুটা দিছে যে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ থাকে নিৰ্দিষ্ট অনুমোদিত কক্ষপথহে থাকে আৰু সেই কক্ষপথবোৰক তেখেতে কি কৈছিলে শক্তি স্তৰ বুলি কৈছিলে পিছত তলত আছে এই গোলপীয়া বাকচটোৰ তলত আছে এই কক্ষপথবোৰ বা চেলবোৰক শক্তি স্তৰ বুলি কোৱা হয় তাৰমানে নিলছ বৰে কক্ষপথক কি বুলি নামাকৰণ কৰিছিলে শক্তি স্তৰ বুলি কথা কৈছিলে এনাৰ্জি লেভেল বুলি কৈছিলে মানে এটা কক্ষপথত তাৰ এনাৰ্জিৰ লেভেল স্থিৰ হৈ থাকে 2 নম্বৰটো কি ক'লে এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে গতিকে বিকিৰণ নকৰে যিহেতুকে শক্তি ক্ষয় নহয় তাৰমানে আৰু সেইবাবে নিউক্লিয়াছত নাযায় কথা হ'ল সেইটোৱে আৰু গতিকে গোটেই কথাখিনি ৰাদাৰফৰ্ডৰ কথাখিনিকে ক'লে চোৱা খালি অকণমান সেই সলাই দিলে বাক্যটো আৰু আজি নিলছ বৰৰ আৰ্হিটো গ্ৰহণযোগ্য গতিকে তাৰ পাছত এতিয়া আমি বৰৰ পৰমাণুৰ আৰ্হিটোত তেখেতে কি কৈছিলে তাৰমানে যিটো পৰমাণুৰ আৰ্হি এইটো চিত্ৰ দি থৈছে যে পৰমাণুৰ কেইটামান শক্তি স্তৰ তেওঁ শক্তি স্তৰবোৰ নামাকৰণ কৰিছিলে এইখিনিতে এইটো আছে যে শক্তি স্তৰবোৰ কেনেকৈ নামাকৰণ কৰিছিলে তেখেতেও কি কৰিছিলে নিলছ বৰে যে পৰমাণুৰ কেন্দ্ৰত প্ৰটন আৰু নিউট্ৰন থাকে আৰু বিভিন্ন শক্তি স্তৰত ইলেক্ট্ৰনবোৰ ঘূৰি ফুৰে এই শক্তি স্তৰবিলাকক তেখেতে কেনেকৈ নামাকৰণ কৰিছিলে এইটোক কে চেল কৈছিলে এইটোক এল বুলি নামাকৰণ কৰিছিলে এইটোক এম বুলি নামাকৰণ কৰিছিলে এইটোক এন বুলি নামাকৰণ কৰিছিলে এইটো কেটো মানে 1 নম্বৰ এইটো 2 নম্বৰ চেল এইটো 3 নম্বৰ চেল এইটো 4 নম্বৰ চেল মিন্স SHELL যে শক্তি স্তৰ এনাৰ্জি লেভেল যাক কি বুলি কোৱা হয় শক্তি স্তৰ বুলি কোৱা হয় চেল বুলি কওঁতে আমাৰ বায়'লজিৰ চেলটো কি কোষ যিটো CELL চেল এইটো মই আগৰ যেতিয়া বায়'লজি পঢ়াইছিলোঁ তেতিয়া কৈছিলোঁ কথাটো তথাপি এতিয়া আকৌ কৈছোঁ এই চেল বুলি কওঁতে এইটো মানে SHELL তাৰ পাছত এতিয়া কথা হ'ল এই যে পৰমাণুৰ আৰ্হিটোত তাৰমানে তেখেতে এই বিভিন্ন শক্তি স্তৰবিলাকক কি বুলি নামাকৰণ কৰিছিলে KLMN এইদৰে নামাকৰণ কৰি গৈছিলে আৰু এইদৰে নামাকৰণ কৰোঁতে কে চেলটোক 1 নম্বৰ এলটো 2 নম্বৰ এমটো 3 নম্বৰ এনটো হৈছে 4 নম্বৰ কক্ষপথ আৰু এই কক্ষপথবিলাকত ইলেক্ট্ৰনৰ যিটো বণ্টন ইলেক্ট্ৰন কি যি ধৰণে সজ্জিত হৈ থাকে সেই সজ্জিত হৈ থকা ইলেক্ট্ৰনৰ যিটো সজ্জা সেইটো কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় মানে এটা পৰমাণুৰ বিভিন্ন কক্ষপথত ইলেক্ট্ৰনৰ যিটো সজ্জা ইলেক্ট্ৰন যি ধৰণে সজ্জিত হৈ থাকে ইলেক্ট্ৰনৰ সেই সজ্জাটোক কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় ইলেক্ট্ৰনিক কনফিগুৰেশ্যন বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় মানে এটা পৰমাণুৰ বিভিন্ন কক্ষপথত শক্তিৰ যিটো মানে কি ইলেক্ট্ৰনৰ যিটো বণ্টন যি ধৰণে ইলেক্ট্ৰন সজ্জিত হৈ থাকে সেই ইলেক্ট্ৰনৰ বণ্টন বা ইলেক্ট্ৰনৰ সজ্জাটোক কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কোৱা হয় সেই ইলেক্ট্ৰনীয় বিন্যাস লিখিবৰ বাবে
গতিকে ইলেক্ট্ৰনীয় বিন্যাস বুলিলে কি বুজা বুলি আহিব ইলেক্ট্ৰনীয় বিন্যাস মানে কি এই বিভিন্ন কক্ষপথবিলাকত ইলেক্ট্ৰনৰ যিটো সজ্জা যি ধৰণে ইলেক্ট্ৰন সজ্জিত হৈ থাকে সেই সজ্জাটোক কি বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিন্যাস বুলি কয় এই ইলেক্ট্ৰনীয় বিন্যাস লিখিবৰ কাৰণে নিলছ ব'ৰে আৰু লগতে এজন বৈজ্ঞানিক আছিলে কি বুৰি বৰ আৰু বুৰিয়ে কি কৰিছিলে কিছুমান নিয়ম বান্ধি দিছিলে সেই নিয়মৰ ওপৰত ভিত্তি কৰিয়ে এই ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগিব গতিকে আমি এতিয়া ইলেক্ট্ৰনীয় বিন্যাসখিনি যদি লিখিব নাজানো তেতিয়াহ'লে আমি মানে বিভিন্ন মৌলৰ পৰমাণুৰ আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব জানিব লাগিব আৰু তেতিয়াহে আমি তাৰমানে কেমেষ্ট্ৰি পঢ়িব পাৰিম ইলেক্ট্ৰনীয় বিন্যাস লিখিলে মই পৰমাণুৰ গঠন আঁকিব পাৰিম আৰু ইলেক্ট্ৰনীয় বিন্যাস লিখিলে মই যোজ্যতা জানিম ইলেক্ট্ৰনীয় বিন্যাস লিখিব জানিলেহে মই বান্ধনি জানিম ইলেক্ট্ৰনীয় বিন্যাস লিখিব জানিলেহে মই ৰাসায়নিক বিক্ৰিয়াটা কেনেকৈ হয় জানিব পাৰিম গতিকে ইলেক্ট্ৰনীয় বিন্যাস নজনাকৈ আমি কেমেষ্ট্ৰি পঢ়িব নোৱাৰোঁ গতিকে এই ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ বৰ আৰু বুৰিয়ে নিলছ বৰ আৰু বুৰি বুলি এজন বৈজ্ঞানিকে কিছুমান নিয়ম দিছিলে সেই নিয়মকেইটা হৈছে কি যে 1 নম্বৰ কক্ষত কিমানটা থাকিব 2 নম্বৰত কিমানটা থাকিব 3 নম্বৰত কিমানটা থাকিব 4 নম্বৰত কিমানটা থাকিব সেইটো উলিয়াবলৈ প্ৰথম নিয়মটো হৈছে কি টুৱাইচ এন স্কোৱাৰ ৰাশিৰ সহায়ত ইয়াক উলিওৱা হয় গণনা কৰা হয় n মানে হৈছে কি শক্তি স্তৰৰ সংখ্যা যদি ইয়াত 1 নম্বৰ কক্ষপথটোক ধৰা হয় 1 নম্বৰ কক্ষপথটো যদি ধৰা হয় তেতিয়া 1 নম্বৰ কক্ষত কি থাকিব তাৰমানে টুৱাইচ এন বুলি কোৱা স্কোৱাৰ কৰাৰ লগে 1 স্কোৱাৰ তাৰমানে এইটো কি হ'ব 2 থাকিব 2টা ইলেক্ট্ৰন থাকিব 1 নম্বৰত কেইটা থাকিব 2টা ইলেক্ট্ৰন থাকিব 1 মানে কে চেলটোত এইটো 1 নম্বৰ চেল এল চেলটোত কিমান থাকিব এইটো যিটো 2 নম্বৰ কক্ষপথ 2 × 2 স্কোৱাৰ তাৰমানে এইটো কি হ'ব তেতিয়াহ'লে 8টা হ'ব এইটো কৰিছিলে 2 2 4 4 2 8টা ইলেক্ট্ৰন থাকিব ইয়াত 8টা ইলেক্ট্ৰন থাকিব পাৰে তাৰপিছত এম চেলটোত কি হ'ব এইটো 3 নম্বৰ গতিকে 2 × এইটো তাৰমানে এইটো মানে বুজিছে 3 × 3 তাৰমানে 3 3 × 9 9 2 18টা ইলেক্ট্ৰন থাকিব তেনেকৈ এন চেলটো মানে 4 নাম্বাৰ 4 এইটো কি হ'ব 2 × 4 স্কোৱাৰ মানে 4 স্কোৱাৰ মানে 4 × 4 4 × 4 মানে 4 4 যাৰ কি হ'ল 16 2 16 কি হৈ গ'ল 32টা ইলেক্ট্ৰন থাকিব এয়া তাৰমানে মানে কথা হ'ল কে চেলত মানে আমি এই বিভিন্ন কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা সৰ্বোচ্চ মানে সি সৰ্বোচ্চ কিমান ধাৰণ কৰিব পাৰিব মেক্সিমাম সি কিমান সেই চেলটোত থাকিব পাৰিব 1 নম্বৰ কক্ষপথটোত মেক্সিমাম কিমানটা ইলেক্ট্ৰন থাকিব পাৰিব 2টা ইলেক্ট্ৰন থাকিব 2 নম্বৰত কেইটা থাকিব পাৰিব 8টা 3 নম্বৰত কেইটা পাৰিব 18 4 নম্বৰত কেইটা পাৰিব মেক্সিমাম 32টা পাৰিব আৰু সেইটো উলিয়াম আমি কিহৰ জৰিয়তে টুৱাইচ এন স্কোৱাৰ ৰাশিৰ জৰিয়তে উলিয়াম গতিকে বিভিন্ন কক্ষপথত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কি ৰাশিৰ সহায়ত গণনা কৰা হয় টুৱাইচ এন স্কোৱাৰ ৰাশিৰ সহায়ত গণনা কৰা হয় 2 নম্বৰ নিয়মটো হ'ল কি এইটো 1 নম্বৰ নিয়ম 2 নম্বৰ নিয়মটো কি ক'লে যে এটা কক্ষপথ মানে বহিকক্ষ মানে যদি পৰমাণুটোৰ যিটো বহিকক্ষ থাকিব সেই বহিকক্ষটোত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব মানে এটা মৌলৰ এটা পৰমাণুৰ যিটো বহিকক্ষ সেই বহিকক্ষটোক কি বুলি কোৱা হয় যোজক কক্ষ বুলি কোৱা হয় ভেলেন্স অৰবিট বুলি কোৱা হয় বহিকক্ষটোক কি বুলি কোৱা হয় যোজক কক্ষ বা ভেলেন্স অৰবিট মানে এই পৰমাণুটোৰ যদি এইটো বহিকক্ষ হয় এই বহিকক্ষটোক কি বুলি কোৱা হয় কেতিয়াবা তাৰমানে কি হয় মই আঁকিম কিছুমান পৰমাণুত কি হ'ব 2টা কক্ষৰে পৰমাণুটো হৈ যাব কিছুমানত 3টা কক্ষপথ থাকিব কিছুমানত 4টা থাকিব কিছুমানত 7টালৈকে থাকিব গতিকে যাৰ যিটো হ'ব আৰু যাৰ যিটো বহিকক্ষ হ'ব যদি কোনোবা এটা 3টাহে কক্ষপথ আছে 3 নম্বৰটো বহিকক্ষ হ'ব কাৰোবাৰ 4টা আছে 4 নম্বৰটো বহিকক্ষ হ'ব কাৰোবাৰ 2টাহে আছে তেতিয়া 2 নম্বৰ কক্ষটো বহিকক্ষ হ'ব মুঠৰ ওপৰত বহিকক্ষটোক কি বুলি কোৱা হয় যোজক কক্ষ বা ভেলেন্স অৰবিট বুলি কোৱা হয় যোজক কক্ষ বুলি কোৱা হয় আৰু যোজক কক্ষত যিমানটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰনক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন বুলি কোৱা হয় গতিকে যোজক কক্ষ আৰু যোজক ইলেক্ট্ৰন বুলিলে কি বুজা বুলি প্ৰশ্ন এটা আহে হ'বনে তাৰপাছত এতিয়া মই কি কৈ আছিলোঁ ইলেক্ট্ৰনীয় বিন্যাস লিখাৰ নিয়মহে কি নিয়মেৰে লিখিম প্ৰথমটো কি ক'লোঁ যে প্ৰতিটো কক্ষপথত থকা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা উলিয়াবলৈ আমি কি ৰাশিৰ সহায় ল'ম টুৱাইচ এন স্কোৱাৰ ৰাশিৰ সহায় ল'ম ইয়াত n হৈছে কি কক্ষপথৰ সংখ্যা হ'লে 2 নম্বৰ নিয়মটো হৈছে কি যে যিটো পৰমাণুৰ বহিকক্ষত
এটা পৰমাণুৰ বহিঃকক্ষত কেতিয়াও 8টাতকৈ বেছি ইলেক্ট্ৰন সোমাব নোৱাৰে মানে ধৰি ললো এই 3 নম্বৰ কক্ষপথটোৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা 18 কিন্তু 18 হ'ল বুলি কে ইয়াত 18টা থাকিব নোৱাৰিব যদি হি বহিঃকক্ষ হয় তেনেকৈ এইটো 4 নম্বৰ কক্ষপথটোৰ ধাৰণ ক্ষমতা 32 হ'ল বুলি কে ইয়াত 32 সোমাব নোৱাৰিব তাৰমানে 32 ধৰিব সৰ্বোচ্চ ধৰিব পাৰে বুলি কে 32 সোমাই দিব নোৱাৰিম যদি ই বহিঃকক্ষ হৈ আছে তেতিয়াহলে বহিঃকক্ষত ধাৰণ ক্ষমতা কিমান হ'ব সৰ্বোচ্চ 8টাহে হ'ব বহিঃকক্ষত সদায় 8টাহে থাকিব পাৰিব 8টাতকৈ মানে 8টাতকৈ কম থাকিব পাৰিব 8টাতকৈ বেছি থাকিব নোৱাৰিব সৰ্বোচ্চ 8টাহে থাকিব পাৰিব আৰু তাৰ আগৰ হেতু হ'ল 2 নম্বৰ মানে 8টা বহিঃকক্ষত 8টা থাকিব পাৰিব 3 নম্বৰ নিয়মটো হৈছে কি বহিঃকক্ষৰ আগৰ কক্ষপথটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব যেটো তোমাৰ কিতাপত নাই কেলে নিদিলে নাজানো কিন্তু আমি ইলেক্ট্ৰনীয় বিন্যাস লিখোতে 10 লৈকে আমাক সেই নিয়মটো কিন্তু লাগি থাকিব গলে কেলেনো থাকি গল মই নাজানো এই কিতাপখনত গতিকে বহিঃকক্ষত কি হ'ব কলো 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব 8তকৈ তল থাকিব তাৰমানে কম থাকিব কিন্তু 8তকৈ বেছি থাকিব নোৱাৰিব সৰ্বোচ্চ 8টাহে থাকিব পাৰিব বহিঃকক্ষত যোজক কক্ষত আৰু যোজক কক্ষৰ তাৰ আগৰ যেটো কক্ষপথ থাকে যোজক কক্ষ বা বহিঃকক্ষৰ ঠিক আগৰ কক্ষপথটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰিব এটো 3 নম্বৰ মই নিয়ম কলো 4 নম্বৰ নিয়মটো হৈছে কি এই এটা পৰমাণুত ইলেক্ট্ৰনৰ বণ্টনৰ সময়ত মানে ইলেক্ট্ৰন সোমোৱাৰ সময়ত বা সজ্জিত হোৱাৰ সময়ত সিহঁতে কি হ'ব লাগিব একাধিক্ৰমে নিম্ন শক্তি স্তৰৰ পৰা উচ্চ শক্তি স্তৰলৈ ইলেক্ট্ৰনসমূহ পূৰ হৈ গৈ থাকিব তাৰমানে এটা শক্তি স্তৰ পূৰ হোৱাৰ পিছতহে তাৰ পিছৰ শক্তি স্তৰটো পূৰ হ'ব খেলিমেলিকৈ সিহঁতে ইলেক্ট্ৰন প্ৰৱেশ নকৰে কথা হ'ল হেতুৱে গতিকে কিতাপখনত অকমান চাবা কিতাপত 3টাহে নিয়ম দিছে 3টা নিয়ম দিওঁতে তাৰমানে কোন কেইটা দিছে যে এট টুৱাইসেন্স ৰাখি দিছে 8টা দিছে আৰু এই মাত্ৰ মই যেটো কলো যে একাধিক্ৰমে নিম্ন শক্তি স্তৰৰ পৰা উচ্চ শক্তি স্তৰলৈ প্ৰৱেশ কৰিব খেলিমেলিকৈ প্ৰৱেশ কৰিব নোৱাৰে হেতুহে দিছে এই 18টা থাকিব নোৱাৰিবটো দিয়া নাই কিন্তু লিখিবা ভাল ল'ৰা ছোৱালী এটো লিখাটো এটো কিয় কিতাপত থাকি গৈছে নাজানো গতিকে মই তোমাৰ কিতাপত 3টা কৈছে মই 4টা কলো নিয়ম মই কি কলো প্ৰতিটো শক্তি স্তৰত সোমাব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কি ৰাশিৰ সহায়ত গণনা কৰা হয় টুৱাইসেন্স স্কয়াৰ ৰাশিৰ সহায়ত গণনা কৰা হয় বুলি কৈ পেলাই এনেকৈ অকমান গণনা কৰি দেখুৱাবা 2 নম্বৰ নিয়মটো কি ক'লে যে বহিঃকক্ষ যেটো যোজক কক্ষ বুলি কোৱা হয় এই বহিঃকক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে বহিঃকক্ষৰ ঠিক আগৰ কক্ষপথটোত 18টাতকৈ বেছি ইলেক্ট্ৰন থাকিব নোৱাৰে আৰু ইলেক্ট্ৰনৰ বণ্টনৰ সময়ত নিম্ন শক্তি স্তৰৰ পৰা উচ্চ শক্তি স্তৰলৈ ইলেক্ট্ৰনসমূহ সোমাই গৈ থাকে খেলিমেলিকৈ নোসোমায় মানে এটা শক্তি স্তৰত সোমোৱা ইলেক্ট্ৰন মানে এটা শক্তি স্তৰত ইলেক্ট্ৰন সোমাই সম্পূৰ্ণ হ'লেহে তাৰ পিছৰ শক্তি স্তৰত ইলেক্ট্ৰন প্ৰৱেশ কৰে গতিকে এই কেইটা হ'ল পৰমাণু মানে ইলেক্ট্ৰনীয় বিন্যাস লিখিবৰ সময়ত বা ইলেক্ট্ৰনৰ বণ্টনৰ সময়ত মানি চলা নিয়মখিনি গতিকে এতিয়া এই নিয়মকেইটাৰ ওপৰত ভিত্তি কৰি আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিম ইলেক্ট্ৰনীয় বিন্যাস লিখোতে আৰু এটা কথা যেতিয়া আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিবলৈ যাওঁতে আমি এই তালিকাখন তোমালোকে তাৰমানে মই এতিয়া তোমালোকক পেজ নম্বৰ 45 এইখিনিতে নিয়মবোৰ আছে চোৱা 50 পেজৰে ওপৰত এইকেইটা নিয়মকেইটা 1 2 3 কে এয়া দিছে তাৰপাছতে দিছে যে এয়া প্ৰথম 18টা মৌলৰ পাৰমাণৱিক গঠনৰ নক্সা মানে পৰমাণু গঠনৰ নক্সা প্ৰথম 18টা নহয় আমি প্ৰথম 20টা মৌলৰ হেৰি চাম 20টা মৌলৰ পৰমাণুৰ চিত্ৰ আঁকিব লাগিব দেই 20টা মানে মই এটো কাৰণে কৈছো কাৰণ 10 লৈকে আমাক 20টা মৌল লাগিব ইয়াত কিয়নো আকৌ 18টা কৰি থৈছে হেতু মই নাজানো 20টা মুখস্থ হ'ব লাগিব 10 লৈকে তাৰমানে গতিকে দুটানো কেলে বাকি থাকিব লাগে এই তালিকাখন একদম সিৰিয়ালি মুখস্থ হ'ব লাগিব পেজ নম্বৰ 51 ত যিখন তালিকা আছে একদম এটো হাইড্ৰোজেন হিলিয়াম মই অকমান ৰৈছো হেকিনতে এটা আছে লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন নিয়নৰ তলত আছডাল মাৰি দিবা মানে হেখন বেলেগ এখন বেঞ্চ নিচিনা মই দেখুৱাই আছো ৰবা এতিয়া সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লোৰিন আৰ্গন হল 18টা হল আৰু পটাছিয়াম ক্যালসিয়াম ইয়াৰ তলত লগাই লবা পটাছিয়াম আৰু ক্যালসিয়াম গতিকে 20টা হৈ গল না মানে গতিকে সেই কেইটা হৈছে কি হিহঁতৰ আমি এতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখিম এটা ইলেক্ট্ৰনীয় বিন্যাস লিখোতে আমাৰ একদম 10 লৈকে লাগিব দে এইখন যদি নাজানা তেতিয়া 10ত কিন্তু বিজ্ঞান পঢ়িবগে নোৱাৰো মানে
10ত আমি বণ্ডিংখিনি বান্ধনিখিনি আছে পৰ্যাবৃত্ত তালিকা আছে সেইবোৰ পঢ়িবগৈ নোৱাৰিম তাৰমানে তোমাৰ কিতাপত কি দিছে চিহ্নখিনিও দি থৈছে নহয় চিহ্নখিনিও লাগিব মই চিহ্নৰে সৈতে লিখিছোঁ চোৱা হাইড্ৰজেন দেখিছানে বাৰু বৰ্ডখনত হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন এইখিনিতে মই এনেকৈ আঁচডাল টানি দিব কৈছোঁ এইখন এখন বেঞ্চ প্ৰথম বেঞ্চখনত এই দুটা বহিছে তাৰমানে তাৰ পিছৰ বেঞ্চত এই 8টা বহিছে নিয়নৰ তলত 8 টানিলোঁ হ'লনে তাৰপাছতে কি আছে ছডিয়াম তোমাৰ কিতাপত ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ এইফাললৈ যাওঁচোন দেই ক্লৰিন আৰ্গন এয়া তোমাৰ ইয়াৰ তলত তাৰমানে এনেকৈ তোমাৰ তললৈ আছে মই নুজুৰিছে কাৰণে ইয়াত লিখিছোঁ এই আৰ্গন ইয়াৰ তলত মাৰিলোঁ তাৰপাছতে আহিছে মই লিখিব ল'ব কৈছোঁ পটেছিয়াম আৰু কেলছিয়াম এইটোৰ নাম কি ক'লোঁ পটেছিয়াম তোমাৰ কিতাপত যিহেতুকে নাই পটেছিয়াম আৰু এইটো হ'ল কি কেলছিয়াম কেলছিয়াম এই 40টা তাৰমানে একাধিক্ৰমে এয়া কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18টা 19 20টা তোমাৰ কিতাপতে 18টালৈকে পৰমাণু গঠন আঁকি দেখুৱাইছে পৰীক্ষাত কিন্তু 20টালৈকে আহিব আকৌ 20টালৈকে আহিব আকৌ এইখিনিলৈকে আমাক 10ত একদম মই বাৰে বাৰে কৈছোঁ এইটোকালৈকে একদম এনেকৈ চিৰিয়েলি মুখস্থ হ'ব লাগিব মই মাত্ৰ যেনেকৈ মুখস্থ লিখিলোঁ এইটো কেলে এনেকৈ মুখস্থ হ'ব লাগিব মানে ই 1 নম্বৰ মানে ইয়াৰ প্ৰটনৰ সংখ্যা 1 ইয়াৰ কিমান হাইড্ৰজেনৰ প্ৰটনৰ সংখ্যা 1 হিলিয়ামৰ প্ৰটনৰ সংখ্যা 2 লিথিয়ামৰ 3 মই তলত লিখিছোঁ দে 4 5 6 7 8 9 10 নিয়নৰ প্ৰটনৰ সংখ্যা 10 ছডিয়ামৰ কেই নম্বৰ 11 এইটো 12 চিৰিয়েলি তাৰমানে ই 13 ই 14 নম্বৰ মৌল মানে প্ৰটনৰ সংখ্যা 14 ফসফৰাছ 15 সালফাৰ 16 ক্লৰিন হ'ল 17 আৰ্গন 18 পটেছিয়াম 19 কেলছিয়াম 20 হ'লনে কথাটো এই মৌলখিনি তাৰমানে আমি পৰ্যাবৃত্ত তালিকাত 9 10ত গৈ পঢ়িমগৈ যিখন এইখন তাৰমানে এইখন পৰ্যাবৃত্ত তালিকাখন এই পৰ্যাবৃত্ত তালিকাখন এইখন দেখিছানে এইখন তালিকাখন এই তালিকাখনত তাৰমানে এই হাইড্ৰজেন আৰু হিলিয়াম 1 নম্বৰ বেঞ্চত আছে যোৱা 1 নম্বৰ লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন এই 2 নম্বৰ বেঞ্চত মই গতিকে আঁচডাল টানি দিবলৈ ক'লোঁ তাৰমানে এই যে ইয়াত নিয়নৰ তলত আঁচডাল টানিব কৈছোঁ সেইকাৰণে নিয়ন ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ সালফাৰ ক্লৰিন আৰ্গন 3 নম্বৰ বেঞ্চত আছে দেখিছানে বাৰু তাৰপাছত 4 নম্বৰ বেঞ্চত মই কালৈকে মুখস্থ কৰিলোঁ পটেছিয়াম কেলছিয়াম যেহেতুকে এইবোৰ মাজত আছে সেইবোৰ বাদ দিছোঁ এইখিনিলৈকে মুখস্থ হ'ব লাগিব 1 নম্বৰ বেঞ্চত হাইড্ৰজেন হিলিয়াম 2টা আছে 2 নম্বৰ বেঞ্চত 8টা আছে 3 নম্বৰ বেঞ্চতো 8টা আছে 4 নম্বৰ বেঞ্চত 2টা আছে বুলি ধৰি ল'লোঁ বেঞ্চ নহয় এতিয়ালৈ তোমালোকক মই বুজাবলৈ কৈছোঁ সেইবোৰ হ'ল পৰ্যায় বেঞ্চ বুলি যে কৈছোঁ সেইবিলাকক কি বুলি কয় পৰ্যায় বুলি কয় গতিকে পিৰিয়ড তাৰমানে গতিকে সেইকেইটা আমাৰ তেনেকৈ কেলছিয়ামলৈকে মুখস্থ হ'ব লাগিব 10ত আমাক কেলছিয়ামলৈকে লাগিব তাৰমানে সেইকাৰণে এতিয়া আমি কেলছিয়ামলৈকে মুখস্থ কৰিম হ'ল গতিকে মোক যদি সুধিলে যে ছডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিব লাগে মই লগে লগে মোৰ মনলৈ এনেকৈ গন্তি কৰি মই পাব লাগিব ছডিয়াম কেই নম্বৰত আছে যে হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্ল'ৰিন নিয়ন ছডিয়াম ছডিয়াম 11 নম্বৰ মৌল গতিকে মই সেইটো তাৰমানে মোৰ একদম চিৰিয়েলি মুখস্থ হ'ব লাগিব তেতিয়াহে মই গম পাম ক্লৰিন কেই নম্বৰ মৌল 17 নম্বৰ মৌল অক্সিজেন কেই নম্বৰ মৌল 8 নম্বৰ মৌল কৰোঁতে কৰোঁতে মোৰ মুখস্থ হৈ গৈছেগৈ তাৰমানে তোমালোকৰ তেনেকৈ কৰোঁতে কৰোঁতে দেখিছানে অক্সিজেন 8 নম্বৰ মৌল কাৰ্বন কিমান 6 নম্বৰ মৌল হ'ল ছালফাৰ কিমান 16 নম্বৰ মৌল হয়নে নহয় চোৱা ছালফাৰ 16 নম্বৰ মৌল গতিকে সেইটো মুখস্থ হৈ যাব লাগিব তাৰমানে পটেছিয়াম কিমান 19 নম্বৰ মৌল একদম মুখস্থ হৈ যাব লাগিব তেতিয়াহে আমি ইলেক্ট্ৰনীয় বিন্যাস লিখিব পাৰিম গতিকে মই তোমাক 50 পেজ নম্বৰ 51ত যিখন তালিকা যিখন দীঘলীয়াকৈ প্ৰথম দিছে এইকেইটা মুখস্থ কৰিলে হ'ল এইবোৰ ইমান মুখস্থ নকৰিলেও হ'ব এতিয়া একদম দীঘলীয়াকৈ এইটো প্ৰথম মুখস্থ হ'ব লাগিব চিৰিয়েলি মুখস্থ হ'ব লাগিব তেতিয়াহে ইলেক্ট্ৰনীয় বিন্যাস লিখিব পাৰিম এতিয়া ইলেক্ট্ৰনীয় বিন্যাস লিখোঁতে চোৱা ই যিহেতুকে
এটা কথা দেই, আৰু এটা কথা মই যেতিয়া পৰমাণুৰ গঠন পঢ়াইছিলোঁ যে এটা পৰমাণু কি হয় উদাসীন অৱস্থাত থাকে, নিউট্ৰেল ষ্টেটাছ থাকে, প্ৰথম অৱস্থাত থাকে। কাৰণটো কি প্ৰ'টন সাধাৰণতে প্ৰ'টন যদি 8টা থাকে, নিউট্ৰনো 8টা থাকে, ইলেক্ট্ৰনো 8টা থাকে। সাধাৰণতে শব্দটো এইটো কাৰণে লগাইছোঁ, প্ৰ'টন যদি 8টা আছে ইলেক্ট্ৰন 8টাই থাকিব, নিউট্ৰন কেতিয়াবা খেলি মেলি হ'ব পাৰে। সেইকাৰণে মই কওঁতে কথাটো কি কৈছোঁ সাধাৰণতে লগাইছোঁ। হ'লে প্ৰ'টন যদি 11টা আছে, কোনোবা এটা মৌলৰ যদি প্ৰ'টন 11টা আছে, ইলেক্ট্ৰনো 11টাই থাকিব, নিউট্ৰন কেতিয়াবা কি হ'ব পাৰে 11টা থাকে, কেতিয়াবা সি খেলি মেলি দেখুৱাব পাৰে। কাৰণ প্ৰ'টন আৰু নিউট্ৰন ক'ত থাকে বুলি কৈছিলোঁ, পৰমাণুটোৰ কেন্দ্ৰত থাকে। প্ৰ'টন যিমানটা থাকিব সেইমতে ইলেক্ট্ৰন তাৰমানে কক্ষপথবিলাকত থাকিব, হ'বনে? গতিকে এতিয়া আমি এনেকৈ যেতিয়া চিৰিয়েলি মই গম পালোঁ মেগনেছিয়াম কিমান 12 নম্বৰত আছে, মেগনেছিয়াম ক'ত আছে 12 নম্বৰত আছে, তাৰমানে 12টা প্ৰ'টন আছে। এই যে মই লিখি গৈছোঁ এইটো মানে কি লিখিছোঁ, প্ৰ'টনৰ সংখ্যা লিখিছোঁ, পৰমাণু ক্ৰমাংক লিখিছোঁ। গতিকে পৰমাণু ক্ৰমাংক মানে কি কোনোবা এটা মৌলৰ পৰমাণুৰ কেন্দ্ৰত থকা প্ৰ'টনৰ সংখ্যাক পৰমাণু ক্ৰমাংক বোলে। কি বুলি ক'লোঁ, পৰমাণু ক্ৰমাংক মানে এটমিক নাম্বাৰ, যে কোনো এটা মৌলৰ পৰমাণুৰ কেন্দ্ৰত থকা প্ৰ'টনৰ সংখ্যাক পৰমাণু ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা বা এটমিক নাম্বাৰ বোলে। আছে আকৌ দেই এইখিনিতে, এইটো চেপ্টাৰতে আছে। গতিকে সেয়া হ'ল প্ৰ'টনৰ সংখ্যা, তাৰমানে প্ৰ'টনৰ সংখ্যা মানে পৰমাণু ক্ৰমাংক, পাৰমাণৱিক সংখ্যা, এটমিক নাম্বাৰ। গতিকে এই মৌলখিনি আমি চিৰিয়েলি যে লিখিছোঁ, এই চিৰিয়েলি লিখোঁতে কাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, মানে প্ৰ'টনৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। প্ৰ'টনৰ সংখ্যা মানে কি, হাইড্ৰজেনৰ প্ৰ'টনৰ সংখ্যা 1, হিলিয়ামৰ 2টা, লিথিয়ামৰ 3টা, অক্সিজেনৰ তাৰমানে 8টা, এলুমিনিয়ামৰ তাৰমানে 13টা, ছডিয়ামৰ 11টা। কি 11টা? প্ৰ'টনৰ সংখ্যা 11টা। যদি প্ৰ'টনৰ সংখ্যা 11টা তেতিয়াহ'লে ইলেক্ট্ৰনো 11টা। তেনেকৈ যদি বৰণৰ প্ৰ'টনৰ সংখ্যা 5টা, বৰণ 5 নম্বৰ মৌল মানে প্ৰ'টনৰ সংখ্যা 5, প্ৰ'টনৰ সংখ্যা 5 মানে ইলেক্ট্ৰনো 5, ইলেক্ট্ৰনৰ সংখ্যাও 5টা আছে তাৰমানে, হ'বনে? তেনেকৈ চিলিকনৰ প্ৰ'টনৰ সংখ্যা 14, গতিকে সি 14 নম্বৰত আছে তাৰমানে চিৰিয়েলি 14 মানে তাৰ প্ৰ'টনৰ সংখ্যা 14, আৰু তেতিয়াহ'লে তাৰ ইলেক্ট্ৰনৰ সংখ্যাও কি হ'ব 14। গতিকে সেই ইলেক্ট্ৰনবোৰ KL M চেলবিলাকত বণ্টন হৈ থাকিব লাগিব নহয়, সজ্জিত হৈ থাকিব লাগিব নহয়। গতিকে এই সজ্জাটো এতিয়া আমি লিখিব জানিব লাগিব। তেতিয়াহ'লে কাৰ মতে লিখিম, সেই বৰ আৰু বুঢ়ীয়ে যিখিনি নিয়ম দিছিলে সেইমতে লিখিম। গতিকে সেইমতে এতিয়া লিখিবলৈ মই যত্ন কৰিম। চোৱা কেনেকৈ লিখিম। লিখোঁতে এতিয়া তোমালোককতো এই ধৰণে মই এটা কথা দেই, এতিয়া আমি ইলেক্ট্ৰনীয় বিন্যাস যেতিয়া লিখিম, মই ধৰি ল'লোঁ যেনিবা এই বাকীবোৰ তোমালোকে নিজে বা অক্সিজেনৰ কিমান 8টা প্ৰ'টন আছে, তাৰমানে ইলেক্ট্ৰনো 8টা আছে আকৌ দেই, ইলেক্ট্ৰনো 8টা। তাৰমানে এই 8টোক এতিয়া মই ভগাই লিখিব লাগে। প্ৰথমটো টুৱাইচ এন স্কোৱাৰ ফৰ্মুলা মতে প্ৰথমটো 2 থাকিব, তাৰপাছত থাকিলে কিমান, 8ৰ পৰা 2 বিগৰে 6 থাকিলে, তাৰমানে 6 যোগ 2 কি হৈ গ'ল 8 হৈ গ'ল। চোৱা 2 যোগ 6 কিমান হ'ল 8 হ'ল তাৰমানে। গতিকে ইলেক্ট্ৰনীয় বিন্যাস এয়া তাৰমানে এই 8টোক ভগাই লিখি দিলেই হ'ল তাৰমানে। তাৰপাছত যেনিবা আহিলে মই ধৰি ল'লোঁ যেনিবা হিলিয়াম কি আছিলে অকল 2, তাৰমানে তাৰ টুৱাইচ এন স্কোৱাৰ ফৰ্মুলা মতে 2টা বহাই দিলোঁ হৈ গ'ল, আৰু নাই এটা কক্ষ। তাৰমানে ইয়াত কি কি কক্ষ আহিলে, K আৰু L চেল আহিলে, ইয়াত কি চেল আহিলে, অকল K চেল আহিলে, নহয় জানো কথাটো। তেনেকৈ ছডিয়াম যেতিয়া এইমাত্ৰ গায়ে আছোঁ, ছডিয়াম 11টো ভাগ কৰোঁতে 2, তাৰপাছত 2 নম্বৰ কক্ষপথত 8 থাকিলে কিমান 8, 9, 10, আৰু এটা কি দি দিলে 11, এটা দি দিলে 11, তাৰমানে 2 যোগ 8 যোগ 1 কৰি দিয়াৰ লগে লগে কি ওলালে 11। তাৰমানে ইয়াত কি কি চেল আহিলে, KL M চেল আহিলে, হ'লনে? তেনেকৈ তোমাক মই যেনিবা আৰ্গন বুলি কওঁতে আৰ্গন আমাৰ মই গন্তি কৰি পালোঁ 18 নম্বৰ মৌল। 18 নম্বৰ মৌল লগতে 2, 8 আৰু কি দিম 8, গতিকে 2 যোগ 8 যোগ 8 কৰি দিয়াৰ লগে লগে কি হৈ গ'ল 18 হৈ গ'ল, KL M চেল হ'ল। কিন্তু কেলছিয়াম লিখোঁতে এই 20 লিখোঁতে এই কেনেকৈ লিখিম, 2, 8, 2 যোগ 8 যোগ 10 হ'লে, আৰু ইয়াত 10 দি দিলোঁ। 10 দি দিয়াৰ লগে লগে কিন্তু এইটো ভুল হৈছে আকৌ,
কেলে ভুল হ'ল বহি কক্ষত 10টা সোমাব নোৱাৰিব কেলে নোৱাৰিব কাৰণ নিলছ ব'ৰে কৈছে বৰ আৰু বুঢ়ীয়ে কৈ থৈছে যে বহি কক্ষত 8টাতকৈ বেছি ইলেক্ট্ৰন সোমাব নোৱাৰিব কাৰণ ইয়াৰ বহি কক্ষটো কোনটো হৈছে ইয়াত বহি কক্ষ এম সেলটো হৈছে দেখিছানে ইয়াত বহি কক্ষ এল সেলটো হৈছে ইয়াত বহি কক্ষ কে সেলটো হৈছে ইয়াত বহি কক্ষ এম সেল হৈছে তেনেকৈ ইয়াতো এম হৈছে ইয়াত যদি আমি এইটো এম সেলটোক বহি কক্ষ কৰি পেলাওঁ কে এল এম সেলটোক বহি কক্ষ বুলি ধৰোঁ 8তকৈ বেছি সোমাই গ'ল কিন্তু 10টা সোমালে 10টা সোমাব নোৱাৰে আকৌ আৰু তাৰ আগৰ কক্ষপথটোত 18টাতকৈ বেছি সোমাব নোৱাৰে যাৰ বাবে এইটো ভুল হৈছে তাৰমানে এইটো লিখা এনেকৈ লিখিলে ভুল হ'ব তাৰমানে গতিকে ইয়াক কি কৰিম মই এই 10টোক ভাঙি পেলাম ভাঙি পেলাই আৰু এটা সেল কৰিম আৰু এটা কক্ষপথ কৰি পেলাম কৰি কি কৰিম এইটো এই 10 যিটো আছিলে সেই 10টোক মই কি কৰিলোঁ 8 + 2 কৰি দিম তেতিয়া এইটো কি হৈ গ'ল 20 হৈ গ'ল তাৰমানে 8 আৰু 2 বহাই দিলোঁ এই দুটাক যোগ কৰি দিলোঁ 10 হয় দেখিছা ন সেই 10টোক মই ভাঙি পেলালোঁ তাৰমানে 8 আৰু 2লে ভাঙি পেলালোঁ তাৰমানে তাৰ আগৰ কক্ষত 8 ভৰালোঁ তাৰ পিছৰ কক্ষপথটোত 2 ভৰালোঁ কাৰোবাৰ প্ৰশ্ন আহিব পাৰে এইটো 5 + 5 কিয় নকৰিলোঁ 5 + 5 কৰিব পাৰিলোহেঁতেন কিন্তু 5 + 5 নকৰোঁ আকৌ 5 + 5 নকৰোঁ আকৌ কাৰণটো হৈছে কি চোৱা কেলে সেইখিনি মই 10ত গৈ আকৌ ভালকৈ পৰ্যাবৃত্ত তালিকা যেতিয়া পঢ়িবা সেইবোৰতো ভিডিঅ' হৈ আছে তোমালোকে পৰ্যাবৃত্ত তালিকা যেতিয়া পঢ়িবা তেতিয়া বুজি পাবা মই সেইকাৰণে বেঞ্চখন দেখুৱাইছোঁ চোৱা ইয়াত 2টা আছে ইয়াৰ পৰা এইখিনিলৈকে 8টা আছে 2 নম্বৰ বেঞ্চত দেখিছানে তাৰ আকৌ 3 নম্বৰ বেঞ্চখনত 8টা আছে গতিকে 3 নম্বৰ কক্ষপথত 8 বহিব এতিয়ালৈ মই কথাটো সেইধৰণে বুজাই থৈছোঁ কেলেনো 8 হ'ব কেলেনো মই 5 + 5 নকৰোঁ কেলেনো মই 6 + 4 নকৰোঁ বা কেলেনো মই 9 + 1 নকৰোঁ বিভিন্ন ধৰণৰ কৰিলেও 10 ওলাব 10টোকনো মই কেলে 8 + 2হে কৰিলোঁ কাৰণটো হ'ল কি এইটো মই 3 নম্বৰ বেঞ্চ বুলি যদি ধৰোঁ এই 3 নম্বৰ বেঞ্চত কেইটা আছে মৌল 8টা আছে গতিকে মই 8ৰ লগত যোগ কৰিম তেনেকৈ এইটো যদি পটেছিয়াম লিখিবলগীয়া হয় পটেছিয়ামটো কি আছে 19 2 8 8 + 1 কৰিম তাৰমানে এইটো হে একে 19 হ'ব লাগে ন 8 + 1 কৰিম কৰি এইটো কি কৰিলোঁ তাৰমানে এয়া তাৰমানে এইবোৰ কৰি দেখুৱাব নালাগে দেই এইবোৰ মই এনেই তোমালোকক বুজিবৰ কাৰণেহে এইটো পাতিছোঁ আকৌ এইটো কৰি দিব নালাগে আকৌ এইবোৰ গতিকে এইটো কি কৰিলোঁ 8 + 6 2 + 8 + 8 + 1 কৰিলোঁ তাৰমানে এইটোক মই 9 ওলাব লাগে 19 নহয় 10 8 8 9 10 হ'ল আৰু 9 বাকী থাকিলে 9 ভাগ কৰোঁতে কেনেকৈ কৰিছোঁ 8 + 1 কৰিছোঁ মই 5 × 4 9 নাই কৰা মই বা 6 + 3 9 নাই কৰা মই কৰোঁতে কেনেকৈ কৰিলোঁ 8 + 1 9 কৰিছোঁ 8ৰ লগতে যোগ কৰিছোঁ কাৰণটো হ'ল কি ইয়াত 8টাকৈ মৌল আছে সেইকেইটা আমি যাদু সংখ্যা পিছত পঢ়িম মানে হ'বনে গতিকে এতিয়ালৈকে কেলছিয়ামলৈকেহে লাগে আৰু এটা কথা এইখিনিতে চোৱা এইখিনিতে আৰু এটা তোমালোকক মই বুদ্ধি দিছোঁ মানে কোনোবাই যদি কয় এই কেলছিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2 8 10হে হ'ব লাগে তুমি লগে লগে ক'বা যে নহয় কেলছিয়াম মৌলটো এই কেলছিয়াম এইখিনিলৈকে বেঞ্চত মই মুখস্থ কৰিব কৈছোঁ নহয় কেলছিয়াম মৌলটো 4 নম্বৰ বেঞ্চত আছে 4 নম্বৰ বেঞ্চত আছে মানে এই মই যে দেখুৱাইছিলোঁ এতিয়া তোমালোকক এই 4 নম্বৰ বেঞ্চত আছে বুলি যে ক'লোঁ এয়া পটেছিয়াম কেলছিয়াম 4 নম্বৰ বেঞ্চত আছে মানে সংখ্যা 4টা হ'ব লাগিব ইলেক্ট্ৰনীয় বিন্যাসত এনেকৈ সংখ্যা 4টা হ'ব লাগিব এই আৰ্গনটো 3 নম্বৰ বেঞ্চত আছে চোৱা 3 নম্বৰ বেঞ্চত যিমানকেইটা মৌল আছে তাৰমানে ছডিয়ামৰ পৰা আৰ্গনলৈকে প্ৰতিটোতে কি হ'ব ইলেক্ট্ৰনীয় বিন্যাসত এনেকুৱা 3টা সংখ্যা হ'ব তেনেকৈ 2 নম্বৰ বেঞ্চত লিথিয়ামৰ পৰা নিয়নলৈকে তাহাঁতৰ কেইটাকৈ সংখ্যা হ'ব এয়া 2টাকৈ সংখ্যা হ'ব 2টাকৈ এই ছডিয়ামটো দেখিছানে 3 নম্বৰ বেঞ্চত 3 নম্বৰ ঘৰত আছে তাৰমানে গতিকে তাত সংখ্যা কেইটা লিখিছোঁ মই 3টা লিখিছোঁ গতিকে মই তোমালোকক এইখিনিতে তাৰমানে সেইকণো অকণমান কৈ থৈছোঁ যে হাইড্ৰজেন হিলিয়াম বুলি কওঁতে ইয়াত এটাই সংখ্যা আহিব ইয়াত 1 আহিব ইয়াত 2 আহিলে লিথিয়াম বুলি কওঁতে ইয়াত 2টা সংখ্যা আহিব লাগিব মানে কাৰণ এইখন 2 নম্বৰ বেঞ্চৰ মৌল এইখিনি 2 নম্বৰ বেঞ্চৰ গতিকে ইয়াত 2টা সংখ্যা 2 1 আহিলে ইয়াত 2 2 হ'ব একেবাৰে সহজ 2 3 2 4 চোৱা 2 5 2 6 2 7 নিয়নত কি হ'ল 2 8 হ'লনে এয়া চোৱা তেনেকৈ ইয়াত কেইটা সংখ্যা আহিব লাগিব 3 নম্বৰ বেঞ্চৰ মৌল 2 8 1 2 8 2
2 8 3 একেবাৰে সহজ 2 8 4 আৰু এটা কথা দেই ইলেক্ট্ৰনীয় বিন্যাস যেতিয়া লিখিম এই ফুটটো কিন্তু দিব লাগিব দেই এই ফুটবোৰ নিদিলে নহ'ব আকৌ ফুটবোৰ দিবই লাগিব এই ফুটটো দিব লাগিব ডটটো তেনেকৈ ফসফৰাছত কি হ'ব 2 8 5 এইবোৰ আৰু সহজ হৈ যাব ক্লাছ 10ত যেতিয়া আমি সেই টেবুলখন পঢ়িম 2 8 6 এই ফুটটো দিব লাগিব দেই ক্লৰিনত কি হ'ব 2 8 7 আৰ্গনত কি হ'ব 2 8 8 এই পটেছিয়ামত কি হ'ব কেলছিয়ামত কি হ'ব এই মাত্ৰ লিখিছিলোঁ ইয়াত যেহেতুকে 4টা ঘৰ আছে গতিকে 4 নম্বৰ বেঞ্চত আছে ইহঁতি 4 নম্বৰ ঘৰটোত আছে গতিকে কি হ'ব 2 8 8 শেষ কৰিম যেহেতুকে ইয়াত 8টা 3 নম্বৰ বেঞ্চখনত 8টা মৌল আছে 2 8 8 2 এইটো হ'ব গতিকে 8 যোগ 1 8 যোগ 2 কৰিম কাৰণ 3 নম্বৰ বেঞ্চখনত মৌল কেইটা আছে 8টা আছে সেইকাৰণে তাৰমানে গতিকে এইবোৰ আমি পিছত 10ত গৈ আৰু ভালকৈ পঢ়িম কিন্তু এতিয়ালৈ এইকণ হ'ব লাগিব গতিকে পটেছিয়াম আৰু কেলছিয়ামৰ যোজক কক্ষটোত কি কোনটো কক্ষ KLM N চেলটো যোজক কক্ষ N চেলটো তাৰমানে যোজক কক্ষ ক্লৰিনৰ কাৰণে যোজক কক্ষ কি এই M চেলটো যোজক কক্ষ M চেলটো হ'লে এতিয়া কথা হ'ল এই যোজক কক্ষত থকা ইলেক্ট্ৰনক কি বুলি কোৱা হয় যোজক ইলেক্ট্ৰন গতিকে অক্সিজেনৰ যোজক ইলেক্ট্ৰন কেইটা 6টা লিথিয়ামৰ যোজক ইলেক্ট্ৰন কিমান 1 আৰ্গনৰ যোজক ইলেক্ট্ৰন কিমান 8টা কেলছিয়ামৰ যোজক ইলেক্ট্ৰন কিমান 2টা পটেছিয়ামৰ কিমান 1টা যোজক ইলেক্ট্ৰন আৰু যোজক কক্ষপথ কোনটো সেইটো সুধিব হ'বনে আৰু এই যেতিয়া যোজক কক্ষটোত মানে বহি কক্ষটোত যিটো যোজক কক্ষ ভেলেন্স অৰবিট থাকে আউটাৰ মোষ্ট অৰবিট সেই আউটাৰ মোষ্ট অৰবিটত থকা ইলেক্ট্ৰনক ভেলেন্স ইলেক্ট্ৰন বুলি ক'লোঁ আৰু সেই ভেলেন্স ইলেক্ট্ৰনৰ সংখ্যা যদি 8 হয় এই 8 এইটোত আছে এটা এইটোত এটা আছে চোৱা এই নিয়নত আছে আৰু এই আৰ্গনত আছে তুমি এতিয়া পঢ়ালৈকে গতিকে যদি ভেলেন্সৰ ইলেক্ট্ৰন মানে যোজক ইলেক্ট্ৰন যদি 8টা হয় তেতিয়াহ'লে সেই 8টাক কি বুলি কোৱা হয় অক্টেট বুলি কোৱা হয় অসমীয়াও অক্টেট ইংৰাজীও অক্টেট যদি এটা মৌলৰ পৰমাণুৰ বহিকক্ষত 8টা ইলেক্ট্ৰন থাকে তেতিয়া সেই 8টা ইলেক্ট্ৰনক কি বুলি কোৱা হয় অক্টেট গঠন হৈ থকা বুলি কোৱা হয় অক্টেট বুলি কোৱা হয় হ'বনে গতিকে কিতাপখনত আছে অকণমান কিতাপখন পঢ়িবা সেয়া হ'ল এইখিনিকে ক'লোঁ এতিয়া আমি আঁকিম কেনেকৈ আমি এইবিলাক এতিয়া সেই 20টা মৌল আঁকিব লাগিব তোমাক কিতাপত 18টা আঁকি দেখুৱাইছে তোমালোকে নিজে নিজে আঁকিবা মানে কেনেকৈ আঁকিম এতিয়া মই যেনিবা অক্সিজেন আঁকিব লাগে হ'লনে অক্সিজেন আঁকিবলৈ যাওঁতে মই কেনেকৈ আঁকিম এইবোৰতো লিখি মেলি ল'লোঁ এতিয়া লিখি নাথাকোঁ আৰু দেই নহয় এটা মই পৰীক্ষাত কেনেকৈ লিখিবা সেইটোকে দেখুৱাই দিওঁ এইখিনি মই এতিয়া ইমানকৈ কেনেকৈ লিখি এটাই আঁকি দেখুৱাওঁ তোমালোকে চোৱাচোন যে অক্সিজেনৰ পৰমাণুৰ গঠন আঁকিব লাগে যেনিবা আমি কি লিখিম অক্সিজেনৰ পৰমাণু ক্ৰমাংক ভালকৈ পূৰাকৈ লিখিবা দেই পৰমাণু ক্ৰমাংক এনেকৈ মোৰ নিচিনা নিলিখিবা পূৰাকৈ লিখিবা অক্সিজেনৰ পৰমাণু ক্ৰমাংক 8 অক্সিজেনৰ ইলেক্ট্ৰনীয় বিন্যাস এনেকৈ লিখি ল'ব লাগিব ইলেক্ট্ৰনীয় বিন্যাস কি লিখিম 2 6 এনেকৈ হ'লনে তাৰপিছত এতিয়া গঠনটো আঁকিলেই হ'ল আৰু আমি কি কৰিম এইটো হ'ল পৰমাণুটোৰ কেন্দ্ৰ প্ৰটন কেইটা থাকিব 8টা নিউট্ৰনো কেইটা থাকিব 8টা গঠন আঁকিছোঁ নহয় কেইটা কক্ষপথ আঁকিম গোল কেইটা আঁকিম এনেকৈ এটা এইটো এটা এইটো এতিয়া প্ৰথম কক্ষপথটোত কক্ষপথটোত কেইটা ইলেক্ট্ৰন থাকিব 2টা হ'লনে 2 নম্বৰটোত কেইটা থাকিব 6টা এটা 2টা 3টা 4টা 5টা 6টা ইলেক্ট্ৰন এইটোৱে হ'ল অক্সিজেনৰ পৰমাণুৰ গঠন গতিকে চিত্ৰ বুলি লিখি তলত কি লিখিবা অক্সিজেন পৰমাণুৰ গঠন অক্সিজেন পৰমাণুৰ গঠন এই ধৰণে লিখিব লাগিব তোমাক যদি ক'লে যে অক্সিজেন পৰমাণুৰ গঠন চিত্ৰ আঁকা একদম এনেকৈ তাৰমানে অক্সিজেনৰ পৰমাণু ক্ৰমাংক ইমান ইলেক্ট্ৰনীয় বিন্যাস ইমান তাৰপিছত চিত্ৰটো আঁকি এয়া
হ'ল এবাৰ মই আঁকিবলৈ গৈছোঁ যেনিবা আৰু এটা চোৱা ভুলটো এইটো নকৰিবা প্ৰথমতে নিউক্লিয়াছটো আঁকি ল'ম কোনো কোনো ল'ৰা ছোৱালী কি ক'ব এই নিউক্লিয়াছটোতে ইলেক্ট্ৰন লগাই দিয়ে এইটোৱে প্ৰথম কক্ষপথ কৰি পেলাই এই ভুলটো ভুলতো নকৰিবা আকৌ নিউক্লিয়াছ প্ৰথম আঁকিম ঠিক ঠাক কৰি ল'ম তাৰ পাছত কেইটা এনেকুৱা সংখ্যা আছে সেইমতে কম্পাছেদি দুটা ঘূৰণীয়া মাৰিম আৰু এই ছবি কম্পাছ লৈয়ে আঁকিব লাগিব পেঞ্চিল কম্পাছ লৈ মোৰ নিচিনা ফ্ৰী হেণ্ড আঁকিলে নহ'ব কম্পাছ পেঞ্চিল কম্পাছ একদম ৰেডি কৰি নিবা 9ৰ ল'ৰা ছোৱালীয়ে কাৰণ পৰমাণুৰ গঠন চিত্ৰ আঁকিবলৈ আহিবই গতিকে সেইখিনি পেঞ্চিল কম্পাছ ৰেডি কৰি নিবা তাৰ পাছত এবাৰ আহিছোঁ যেনিবা মই ক্লৰিনৰ পৰমাণু গঠন আঁকিব আহিছোঁ ক্লৰিনৰ পৰমাণু ক্ৰমাংক কিমান মই গন্তি কৰি এনেকৈ গন্তি কৰি পালোঁ 17 হ'লে ক্লৰিনৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব তেতিয়াহ'লে 17টো ভাগ কৰিব লাগে নহয় 2 8 10 হ'ল আৰু এটা 7 থাকিলে 17 হৈ গ'ল হ'ল এতিয়া মই ইয়াত কি কেনেকৈ আঁকিব লাগে আমি আঁকিম কেনেকৈ এতিয়া তাৰমানে প্ৰথমতে পৰমাণুটো কেন্দ্ৰ আঁকি প্ৰটন কি লিখিম 17 নিউট্ৰনো কি লিখিম 17 হ'লনে কক্ষপথ এটা কেইটা আঁকিম ইয়াত 3টা সংখ্যা লিখিছোঁ যিহেতুকে গতিকে ইয়াত কেইটা আঁকিম এনেকুৱা ঘূৰণীয়া কেইটা আঁকিম 3টা আঁকিম এনেকুৱা নহ'ব দে মই বাৰে বাৰে কৈছোঁ পেঞ্চিল কম্পাছ দি 3টা ঘূৰণীয়া আঁকিলোঁ পেঞ্চিল কম্পাছেৰে এইটো লগাই 4টা তাৰমানে গতিকে ইয়াত যদি 3টা সংখ্যা থাকে তুমি ঘূৰণীয়া 4টা আঁকিব লাগিব মানে কথা হ'ল সেইটো ইমানখিনিলৈকে কৈছোঁ ভুল নকৰিবা আকৌ দেই প্ৰথম কক্ষপথত 2টা আঁকিলোঁ তাৰ পাছৰটোত কেইটা 8টা 1 2টা 3টা 4টা 5টা 6টা 7টা 8টা তাৰপিছত 7টা এটা গন্তি কৰি ৰাখিব লাগিব 2টা 3টা 4টা 5টা 6টা 7টা এয়া ই লিখা তোমালোকৰ কিতাপত ঘূৰণীয়া কৰিছে এনেকুৱা ঘূৰণীয়া কৰি আঁকা যেনেকৈ আঁকা আৰু যেনেকৈ কৰা এনেকৈ দিলে সহজহে হয় ই লিখিলে সেইবোৰ ইলেক্ট্ৰন মানে গতিকে তলত আমি কি লিখিম এইটো অক্সিজেনটোতো নহয় এবাৰ ক্লৰিন পৰমাণুৰ গঠন হ'লনে তেনেকৈ গোটেইবোৰ তোমালোকে আঁকিবা মই এইটো এনেই আঁকি দেখুৱাইছোঁ তাৰ পাছতে যেনিবা আঁকিলোঁ মই কেলছিয়ামৰ আঁকিব খুজিছোঁ কেলছিয়ামৰ আঁকিলে এইটোতো 17 এইটো নহ'ব এইটো কি হ'ব কেলছিয়ামৰ গন্তি কৰি পালোঁহি 20 নম্বৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2 8 8 2 তাৰপাছত এইটো আকৌ আঁকোতে কেনেকৈ আঁকিম তেতিয়াহ'লে এতিয়া আঁকোতে কেনেকৈ আঁকিম এয়া কেন্দ্ৰ আঁকিলোঁ প্ৰটন 20 নিউট্ৰন 20 লিখিব লাগিব 1 2টা 3টা 4টা 4টা সংখ্যা আছে গতিকে 4টা এইটোক লগাই 5টা ঘূৰণীয়া তাৰমানে এই প্ৰথমটোত 2টা তাৰ পিছৰটোত 8টা 3 4 5 6 7 8 তাৰ পিছৰটোতো 8টা 1 2টা 3টা 4টা 5টা 6টা 7টা 8টা তাৰ পিছৰটোত 2টা 1 2টা গতিকে এয়া হ'ল কেলছিয়ামৰ পৰমাণুৰ গঠন এনেকৈ তোমালোকে নিজে কিতাপৰ পৰা নোচোৱাকৈ নিজে কেইটা আঁকিবা 20টা মৌলৰ পৰমাণু আঁকিবা গঠন চিত্ৰ ইলেক্ট্ৰনীয় বিন্যাসখিনি জানিব লাগিব প্ৰথম চিৰিয়েলি মুখস্থ কৰিবা আৰু তাৰপাছত গঠন চিত্ৰখিনি আঁকিবা আৰু এইখিনি জানিলে যোজক ইলেক্ট্ৰন জানিলে আমি যোজ্যতা ইয়াৰ নেক্সট ভিডিঅ'টোত মই তোমালোকক যোজ্যতা কেনেকৈ উলিয়াই যোজ্যতা কিনো সেই কথাটো শিকাই দিম যোজ্যতা এনেই অকণমান আগতে আয়ন পঢ়াওঁতে কিবা এটা গাইছিলোঁ আকৌ দেই ইয়াৰ আগৰ চেপ্টাৰটো যিটো আছিলে অনুপৰমাণু চেপ্টাৰটোত আয়নৰ কথাটো আছিলে তেতিয়া মই যোজ্যতা শব্দটো এনেই কৈছিলোঁ হাত বুলি যে কৈছিলোঁ এতিয়া সেইখিনিকে আৰু অকণমান ভালকৈ পঢ়িব লাগিব মানে হাত নিচ বুলি কৈ দিলেতো নহ'ব যোজ্যতাৰ কথা পঢ়িব লাগিব গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক যোজ্যতা কি পঢ়াম অকল যোজ্যতাহে পঢ়াম তাত অক্টেট কি মই ক'লোঁ আকৌ অক্টেট মানে কি মৌল পৰমাণু বহিকক্ষত থকা বহিকক্ষত যদি 8টা ইলেক্ট্ৰনেৰে পূৰ হৈ থাকে তেতিয়াহ'লে এটা অক্টেট থকা বুলি কোৱা হয় সেয়েহে 8টা ইলেক্ট্ৰনক কি বুলি কোৱা হয় অক্টেট বুলি কোৱা হয় গতিকে এইখিনি ক'লোঁ এইখিনি তোমালোকে অকণমান পঢ়িবা কিতাপখন মানে ইয়ালৈকে পেজ নাম্বাৰ 51লৈকে অকণমান পঢ়িবা তেতিয়া মই তোমালোকক যোজ্যতা বুজালে যোজ্যতাটো ভালকৈ বুজি পাবা তোমালোকে ঘৰত এই ভিডিঅ'টো হোৱাৰ পিছতে তোমালোকে ঘৰত সেইখিনি অকণমান পঢ়িবা গতিকে এইখিনিকে কৈ মই এই ভিডিঅ'টো এইখিনিতে সামৰিছোঁ বেছি দীঘল হ'লে তোমালোকৰ অকণমান অসুবিধা হয় আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে পৰমাণু গঠন কেনেকৈ আঁকিব লাগে যদি বুজি পালা তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাবা বুজি পাইছোঁ বুলি আৰু বুজি নাপালেও কমেণ্ট কৰি জনাবা কোনখিনি বুজি নাপালা আৰু যদি বুজি পাইছা
তেতিয়াহ'লে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে এটা লাইক দিবা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। গতিকে ইয়াকে কৈ এই ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ।